অসহায় আত্মনাদ কৰি কোনোবাই চিঞৰিছে। হয়, ডাক্তৰ মৌমিতা দেৱনাথক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছে পিছে আমাৰ অসমতো বিশেষকৈ ধিঙত পুনৰ কোনোবাই অসহায় আত্মাৰ এক বিকট চিঞৰ শুনিবলৈ পাইছোঁ। আচলতে এই মানুহ নামৰ জাতিটোৰ হৈছে কি? চৰাইৰ দৰে আকাশত উৰিবলৈ শিকিছে, অথচ এই পৃথিৱী মা ভনীৰ ইজ্জাত বচাই জীয়াই থাকিবলৈ শিকা নাই। কিয়তোৰ মাজতে কাফেৰ বদমাছ ছয়তানহঁতৰ কুকৰ্মসমূহ লুকাই আছে। গতিকে এই কুকৰ্ম কৰা ছয়তান বদমাছহঁতক নিজ হাতে দমন কৰি এখন শৃংখলাবদ্ধ সমাজ গঠন কৰি মানৱ জাতিৰ যি স্বকীয় স্বাভিমান তাক ৰক্ষা কৰিব লাগিব। বৰ্তমান সময়ত সমাজত ঘটি থকা যিবোৰ দুৰ্ভাগ্য ঘটনা, এই ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি দেখি শুনি বুজি আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে তাহানিতে কৈছিলে, কাজিৰঙা ভয়াৱহ নহয়, কাজিৰঙা ভয়াৱহ নহয় অভয়াৰণ্য, ইয়াতকৈও ভয়াৱহ জনা এই পৃথিৱীৰ জনক অৰণ্য। লোত উৎপন্ন হোৱা মামৰে যিদৰে লো নষ্ট কৰে, একেদৰে বা বেয়া কৰ্মসমূহে ধৰ্ম শৃংখলকাৰী লোকক মনত কষ্ট দি আহিছে। ধৰ্ষণকাৰীয়ে হওক বা সমাজ বিৰোধী হওক, এওঁলোকৰ বিৰুদ্ধে আহক আমি সকলোৱে একগোট হৈ মাৰ বান্ধি থিয় দিওঁ আৰু হেৰাই যোৱা আমাৰ সেই জীৱশ্ৰেষ্ঠ মানৱৰ সমাজখন গঠন কৰোঁ।